মাথাত আছে খৰপৰ ফেনা মাথাত আছে খৰপৰ ফেনা শিৱ জটাধাৰী মাথাত আছে খৰপৰ ফেনা শিৱ জটাধাৰী গলে শোভা কৰে প্ৰভুৰ গলে শোভা কৰে প্ৰভুৰ উহি লম্বা দাড়ি শিৱ নম্বৰু বজাই শিৱ নম্বৰু বজাই শিৱ নম্বৰু বজাই শিৱ নম্বৰু বজাই হাসবি বিচাৰিছো সকলোৱে সহযোগ কৰিলে ভাল পাম নম্বৰু বজাই শিৱ নম্বৰু বজাই শিৱ নম্বৰু বজাই শিৱ নম্বৰু বজাই মাথাত আছে খৰপৰ ফেনা মাথাত আছে খৰপৰ ফেনা শিৱ জটাধাৰী মাথাত আছে খৰপৰ ফেনা শিৱ জটাধাৰী গলে শোভা কৰে প্ৰভুৰ গলে শোভা কৰে প্ৰভুৰ উহি লম্বা দাড়ি শিৱ নম্বৰু বজাই শিৱ কপালতে শোভা কৰে অৰ্ধ চন্দ্ৰকলা কপালতে শোভা কৰে অৰ্ধ চন্দ্ৰকলা বক্ষে শোভা কৰে প্ৰভুৰ বক্ষে শোভা কৰে প্ৰভুৰ নৰমুণ্ড মালা ককালে বা ঘৰ চাল গাঁৱে ভস্ম ধূলি শিৱই কি পিন্ধে কঁকালত এখন বাঘৰ চাল পিন্ধে আমি সকলোৱে জানো শিৱৰ ৰূপটো যদি আমি কল্পনা কৰোঁ এখন বাঘৰ কঁকালৰ চাল আমাৰ চকুৰ আগত সদায় ভাহি আহে ককালে বাঘৰ চাল গাঁৱে ভস্ম ধূলি চকু দুটা ডাঙৰ ডাঙৰ চকু দুটা মস্ত ডাঙৰ ডাঙৰ শিৱৰ চকু দুটা ডাঙৰ ডাঙৰ পেটু ভাঙা ধূলি শিৱই নম্বৰু বজাই শিৱই নম্বৰু বজাই শিৱই নম্বৰু বজাই শিৱই নম্বৰু বজাই শিৱৰ ঢেঁকী আছে
কেইটা ঢেঁকী আছে? 22টা ঢেঁকী। 22টা ঢেঁকীত ভাঙৰ গুৰি খুন্দে। শিৱ পুৰাণত উল্লেখ আছে। এইবিলাক হ'ল শিৱৰ চৰিত্ৰ। শিৱ পুৰাণত শিৱৰ গোটেই মহিমাবিলাক বন্দিত হৈ আছে। সেইবিলাক শিৱ পুৰাণৰ পৰা অহা কথা, অসমীয়া সমাজত প্ৰচলিত লৌকিক কথা কিছুমান। 22টা ঢেঁকী ভাঙৰাৰ দেশখান কোলা, 22টা ঢেঁকী ভাঙৰাৰ, ভাঙৰা মানে শিৱৰ কথা কৈছে। এই দেশখান কোলা, দিনে ৰাতি খুন্দি মৰে, দিনে ৰাতি খুন্দি মৰে, দিনে ৰাতি খুন্দি মৰে, জৈতা ভাঙৰ গুড়া নম্বৰু বজাই, নম্বৰু বজাই, নম্বৰু বজাই, নম্বৰু বজাই। কৰে শোভা কৰে প্ৰভু ত্ৰিশূল দম্বৰু, কৰে শোভা কৰে প্ৰভুৰ ত্ৰিশূল দম্বৰু, বৃষভে চৰিয়া ফুৰে, বৃষভে চৰিয়া ফুৰে, জগতৰে গুৰু শিৱ নম্বৰু বজাই, শিৱ নম্বৰু বজাই, শিৱ নম্বৰু বজাই, শিৱ নম্বৰু বজাই, শিৱ। ঠিকে আছে নে?